নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা কোমোৰা পাতৰ ৰেচিপি। আজি এই ৰেচিপিটো মই কেনেদৰে বনাওঁ আপোনালোকে চাই থাকিবচোন। এয়া মই প্ৰথমে মধ্যমীয়া চাইজৰ কোমোৰা পাত, মানে বহুত বেছি বুঢ়াও নহয়, একেবাৰে কোমলীয়াও নহয়, মধ্যমীয়া চাইজৰ কেইটামান কোমোৰা পাত ধুনীয়াকৈ ধুই এয়া মই আনি লৈছোঁ। তাৰপিছত আৰু এইকেইটাৰ লগত মই কি বস্তু যোগ কৰোঁ আৰু কেনেকৈনো বনাওঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈ নেপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। এয়া দেখিলেনে, মই কোমোৰাৰ পাতকেইটা মিহি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে গোটাকৈও দিব পাৰে, মই অৱশ্যে কাটি ল'লোঁ। আৰু ইয়াতে মই যোগ কৰিলোঁ দুটুকুৰিমান আদা, 3টা জলকীয়া আৰু কেইফুটামান নহৰু। এয়া দেখিছেনে, এইকেইটা মই এতিয়া কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। এইফালে দেখিলেনে, মই গেছত পেন এখন উঠাই ল'লোঁ। ল' টু মিডিয়াম ফ্লেমত ৰাখি ইয়াতে অকণমান তেল গৰম কৰি লৈছোঁ। আৰু মই ইয়াতে দিছোঁ নহৰু কেইফুটা, আদা আৰু জলকীয়া কেইটা এইদৰে মই টুকুৰা টুকুৰ কৰি ভাঙি অলপ সময় ভাজি ল'ম। ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকেহে ভাজিম, বহুত বেছি নহয়। আৰু এয়া ইফালে আদা নহৰু কেইফুটা ভাজি হৈ গ'ল। তাৰপিছত ইয়াতে মই কোমোৰা পাতকেইটা 2 মিনিট সময় ভাজিম। ইয়াৰো কেঁচা গোন্ধটো যোৱালৈকেহে মই ভাজিম। আপোনালোকেও যদি বনায় 2 মিনিটতকৈ কিন্তু বেছি নাভাজিব। এয়া আমাৰ কোমোৰা পাতকেইটা ভজা সম্পূৰ্ণ হৈ গ'ল। এইখিনি মই এতিয়া কাঢ়ি ল'ম। এইখিনি অকণমান সময় ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া দেখিছেনে, আমাৰ আজি কোমোৰা পাতৰ ৰেচিপি ৰেডি হৈ গ'ল।